নমস্কাৰ। আজি ঘৰত নাম এভাগ পতা হৈছে। আজি মোৰ দেউতাৰ দ্বিতীয় বাৰ্ষিক বছৰেকীয়া সকাম। 2023 চনৰ 18 মাৰ্চৰ দিনা দেউতাই আমাক এৰি ভগৱানৰ ওচৰলৈ গ'লগৈ। দেউতা, আপোনাৰ অবিহনে মা, ভণ্টি আৰু মই বৰ অকলশৰীয়া। দেউতা, মোৰ জীৱনৰ বিশেষ মানুহজন হ'ল আপুনি। মোৰ জীৱনৰ বিশেষ উপহাৰ আপুনি। মোৰ প্ৰথম আৰু শেষ ভালপোৱা আপুনি। দেউতা, আপোনাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। আপোনাৰ বিশ্বাস আৰু সাহসৰ হাতখনে সদায় আমাক আৱৰি ৰাখিব। আপোনাক নেদেখা আৰু আপোনাৰ মাতষাৰ নুশুনা আজি 2 বছৰেই হৈ গ'ল। ভাবিলে এতিয়াও মোৰ মিছা যেনেই লাগে এই সকলোবোৰ। এইটো সঁচা, আপুনি এতিয়া আমাক মাতিব নোৱাৰে, কিন্তু মোৰ বিশ্বাস আপুনি হয়তো আমাৰ সকলো কথাই শুনি থাকে। মোৰ মৃত্যুৰ পিছত যদি আকৌ নতুন জনম হয়, তেন্তে প্ৰতিটো জনমতেই মই আপোনাৰ ছোৱালীয়ে হ'ব বিচাৰোঁ। মোৰ বাবেতো আপুনি মোৰ গোটেই পৃথিৱীখন, য'ত মই বিশাল নিৰাপত্তা পাওঁ। আপুনি আমাৰ কাৰণে কি, এয়া হয়তো আপুনি ভালকৈ জানে। আপোনাৰ সমান দ্বিতীয়জন আৰু মানুহ ক'তো নোলায় দেউতা। আপুনি যাতে আমাক সদায় ওপৰৰ পৰা এনেকৈ চাই থাকে আৰু সদায় যাতে আমাক আশীৰ্বাদ কৰে।